মাননীয় আমাৰ মিডিয়া বন্ধুসকল, আজি আমি এক বিশেষ কথাক লৈ আমাৰ সংবাদমেল আমি দিব লগা হৈছে, প্ৰেছ বাৰ্তা আমি দিব লগা হৈছে। মই হৈছোঁ এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ হিন্দী ভাষীৰ এজন প্ৰেচিডেণ্ট, আৰু এয়া মোৰ লগত আছে লক্ষ্মণ ৰাজভৰ, হীৰা ৰাজভৰ আৰু এয়া দেৱ ৰাজভৰ। এওঁলোকে হৈছে বিভিন্ন পদত আমাৰ হিন্দী ভাষী যি চেল BPF চেল, এই BPF চেলত কাম কৰি আছে। আজি আমি বিশেষ এক কথাৰ বাবে, বিশেষ এক কাৰণত আমি এই সংবাদমেল বা এই প্ৰেছ বাৰ্তা আমি দিবলগীয়া বাধ্য হলো। কাৰণ আমি লক্ষ্য কৰিছো যে আজি 10 বছৰ ধৰি আমাৰ যি BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী দেৱে আমাক মানে BPFৰ এক চেল গঠন কৰি আমাক বিভিন্ন পদত কাম কৰিবলৈ, বিভিন্ন ঠাইত কাম কৰিবলৈ তেওঁ গাঁৱে আমাক ব্যৱহাৰ কৰিছিল। আমাৰ এই যি BTC এৰিয়া, ইয়াত প্ৰায় 60,000-ৰ ওপৰত আমাৰ হিন্দীভাষীসকল আছে। আমি দেহে কেহে লাগি আমাৰ চেলৰ জৰিয়তে আমি এই BTCত কাম কৰিছো, আৰু তাৰ ফলত আমাৰ যিবিলাক ঠাই হিন্দীভাষীসকলে সম্পূৰ্ণৰূপে হাগ্ৰামা মহিলালী দেৱক ভোট দিছে। কাৰণ তেওঁ আমাক বিভিন্ন ধৰণে সহায় কৰাৰ কথা আছিল। তেওঁ আমাক নমিনেটেড MCLA এজন দিম বুলি কৈছিলে, তথা বিভিন্ন পদত আমাৰ মানুহক তেওঁ প্ৰতিষ্ঠাপিত কৰিব বুলি কৈছিলে, আৰু লগতে তেওঁ আমাৰ মাটিৰ অধিকাৰ তেওঁ দিব বুলি কৈছিলে। এইবিলাক কথাত পতিয়ন গৈ আমি তেওঁৰ হৈ এই BTC এৰিয়াত আমি কাম কৰিলো। কিন্তু আজি আমি অতি দুখ পাইছো, আমি বিৰাট লজ্জাবোধ কৰিছো। আমাক সকলোৱে মানে আমাক ক'ব ধৰিছে যে তোমালোকে কি দুখ কৰিলে যে সকলো জনগোষ্ঠীৰ পৰা একোজনকৈ প্ৰতিনিধি দিছে, আনকি এটা জনগোষ্ঠীৰ পৰা দুজনকৈ দিছে প্ৰতিনিধি, কিন্তু আমাৰ হিন্দীভাষীসকলৰ কোনো প্ৰতিনিধি নাই। আজি 10 বছৰ ধৰি আমাৰ যি পৰিষদ BTC, যি পৰিষদ, এই BTCত আমাৰ কোনো ধৰণৰ প্ৰতিনিধি নাই। সেইবাবে আমাৰ যি অভাৱ অভিযোগ তাক উত্থাপন কৰাৰ কোনো ব্যক্তি নাই, বা আমাৰ উন্নয়নৰ কোনো উপায় নাই। এনেকুৱা এটা পৰিস্থিতিত আমি পৰিছো, আৰু আমি বাধ্য হৈ আজি এই প্ৰেছ বাৰ্তা দিবলৈ গৈ আছো। যদি এনেকুৱাই হৈ থাকে, তেতিয়াহ'লে আমি আমাৰ মুখ্য কাৰ্যবাহী আমাৰ হাগ্ৰামা মহিলাৰী দেৱক আমি ক'ব ওলাইছো যে আপোনালোকে যদি আমাক এনেকে চেলত যদি ব্যৱহাৰ কৰি আমাক সকলো ধৰণৰ হেৰিৰ পৰা বঞ্চিত কৰে, আমাৰ সুবিধাৰ পৰা বঞ্চিত কৰে, তেনেহ'লে আমি ভৱিষ্যতে আমি কিন্তু আপোনালোকৰ লগত নাথাকো। আমি প্ৰয়োজন হলে এই চেল ভংগ কৰি, যিহেতু আমাৰ চেলত কোনো সন্মানেই নাই, চেল গঠন কৰিও আমি কোনো ধৰণৰ সুবিধা পোৱা নাই, বা আমাক কোনো ধৰণৰ অগ্ৰাধিকাৰ দিয়া নাই। জিকাৰ পিছত চেলত গুৰুত্বহীন কৰাৰ দৰে আমাক লাগিছে। যদি আমি এই চেলৰ পৰা আমি চেল ভংগ কৰি আমি বাদ দিম। কাৰণ আমাৰ ওচৰত যি জনসাধাৰণ আমাৰ আছে, তেওঁলোকে আমাৰ পৰা বহুত আশা কৰিছিল যে আপোনালোকে চেলত আছে, আপোনালোকে নিশ্চয় হিন্দী ভাষীসকলক উত্থানত বা উন্নয়নত আপোনালোকে সুবিধা কৰি দিব। কিন্তু আজি সেই কথা তেওঁলোকে পোৱা নাই, আৰু তেওঁলোকে আমাক কৈছে যে তোমালোকে চেল বনাই তোমালোকে কি কৰিলা, তোমালোকে কি পালা, এনেকুৱা এটা প্ৰশ্নৰ উত্থাপন হৈছে। যে আমি আশা কৰো যে হাগ্ৰামা মহিলাৰী দেৱে যেনেকে আমাক প্ৰতিশ্ৰুতি দিছিলে, বা তেওঁলোকৰ পাৰ্টীয়ে যেনেকে আমাক প্ৰতিশ্ৰুতি দিছিলে, সেই হিচাপে আমি যেনেকে কঠোৰ পৰিশ্ৰম কৰিছো, সেই হিচাপে তেওঁলোকে যাতে আমাক তেওঁলোকৰ কথা ৰাখি পেলাই বিভিন্ন পদবীত তেওঁলোকে আমাক সংস্থাপিত কৰে। অন্যথা আমি কিন্তু এতিয়া আৰু চেলত থাকিব নোৱাৰিম। এতিয়া আমি চেলৰ বিভিন্ন পদ আছে, তেওঁ যদি আমাক MCLA দৰে পদত তেওঁ দিবও নোৱাৰে। অন্যান্য নিশ্চয় কিছুমান পদবী আছে, তাত আমাৰ মানুহসকলৰ প্ৰতিনিধিত্ব তেওঁলোকে যাতে দিয়ে। আমি লক্ষ্য কৰিছো কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি ক'তোৱে আমাৰ মানুহে কোনো ধৰণৰ ভাল সুবিধা পোৱা নাই, বা ভাল জেগাত প্ৰতিষ্ঠাপিত হোৱা নাই। গতিকে আমি এক নিৰ্দিষ্ট বিষয় ভাৱ নাপালে আমি কাম কৰাত অসুবিধা হয়। গতিকে আমি আমাৰ মানুহৰ মাজত কাম কৰিবলৈ ইয়াত অসুবিধা পাওঁ। গতিকে আমি তেওঁৰ ওচৰত আকৌ এবাৰ আপত্তি জনাইছো, তেওঁৰ ওচৰত আমি অনুৰোধ কৰিছো যাতে আমাৰ মানুহক বিভিন্ন পদবীত, পাৰিলে MCLA এজন দিয়ক আমাক, নোৱাৰিলেও বিভিন্ন অন্যান্য পদবীত তেওঁ সংস্থাপিত কৰে যায়। ধন্যবাদ। নমস্কাৰ, মোৰ নাম লক্ষ্মণ ৰাজভৰ, আৰু মই ভেৰগাঁও চেলৰ সভাপতি। তো মই ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ 2025 চৰকাৰ হ'ল BPF, তো যেতিয়া চেলৰ যোগেদি
ছাৰে আমাৰ হাগ্ৰা মহিলাৰী ছাৰে কৈছিল যে আমাৰ হিন্দীভাষী ৰাইজে ইংৰাজী এমচিলেই দিব। তো মাটিৰ কথা এতিয়ালৈকেতো একো উল্লেখ দিব চাগে। তো এতিয়া হ'ল যে আমাৰ ইংৰাজী এমচিলে দিয়াৰ কথাটো আমাৰ হিন্দীভাষী সমাজক বা চেলৰ যোগেদি কৈছিল, কিন্তু আমি তেনেধৰণে কোনো আমি এমচিলে নাপালোঁ। তো আমাৰ হাগ্ৰা মহিলাৰী ছাৰৰ চাগে কি ভুল হৈছে নেকি, আমাৰ হিন্দীভাষী সমাজক কিয় নিদিলে তেওঁ, সেইখিনি আমি হাগ্ৰা মহিলাৰী ছাৰক ক'ব বিচাৰিছোঁ। ছাৰ, আমাক যিহেতু একেবাৰে মোটামুটি পিছপৰা হিন্দীভাষী যিহেতু ৰাইজ আছে, তেওঁক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ BTC লগতে BTCৰ লগতে আগুৱাই লৈ যাব কাৰণে আমাক কাৰ্যকৰী কৰি আমাক যিহেতু এমচিলে দিয়ে, সেইটোৱে তেওঁক অনুৰোধ কৰিছোঁ। ধন্যবাদ। मैं हमारे माननीय श्री BTC श्री हाग्रामा महिलारी जी को यही अनुरोध करना चाहता हूं कि हम लोगों का आज कोई भी प्रतिनिधि आप लोगों का संसद में नहीं है, आप लोगों का परिषद में नहीं है, क्योंकि हम लोगों का 60,000 से भी ऊपर जो हिंदीभाषी है, हमने जोड़ तोड़ करके आपको हमने जिताया है। आपको हमारे वोट कम है, लेकिन ये बहुत ही मायने रखता है। तो इसीलिए हम आपको कहते हैं कि आप हमारे बात को थोड़ा ध्यान से सुनिए और हमारे किसी भी व्यक्ति को आप जिसको चाहे किसी भी व्यक्ति को यहाँ एक MCLA या नामांकित एक पारिषद के रूप में आप प्रतिष्ठा कीजिए, क्योंकि ये हम अपने अधिकार चाहते हैं, क्योंकि हमने BPF का सेल के थ्रू से बहुत ही काम किया। ये हमारे जो BTC एरिया है, इसमें हमारे जितने भी हिंदी भाषी भाई है, ये भाई बहनों ने हम लोगों ने इलेक्शन के टाइम में हो या आज 10 साल से हमने BPF नहीं छोड़ा। BPF से हम लोग काम कर रहे हैं और BPF को हम लोग आगे बढ़ा रहे हैं और भविष्य में भी हम आप लोग आपके साथ रहेंगे। हम चाहते हैं कि हमारे BTC में हमारे जो हिंदी भाषी भाई है, उनका थोड़ा डेवलपमेंट हो, उनका उन्नति हो, उन लोग हमारे थ्रू से उन लोग आगे बढ़ पाए, क्योंकि हमारे आदमी बहुत ही शांति प्रिय और बहुत ही पिछड़ा आदमी है और काम करके खाने वाले आदमी है ज्यादातर। तो हमारे जो समाज है, वो समाज को हम लोग आगे ले जाना चाहते हैं। मैं यहाँ हमारे जो BPF सेल है उदालगुड़ी डिस्ट्रिक्ट का मैं सभापति हूँ और मेरे साथ ये आंचलिक का सभापति है हमारे लक्ष्मण राजभर जी और हीरा राजभर जी है मेरे साथ। ये देव राजभर, ये हमारे सब BPF सेल का ये कार्यकर्ता है। हमारे यही अनुरोध है, हमारे अभी हम लोगों को बहुत ही लज्जित होना पड़ रहा है, क्योंकि हम लोगों ने इतना कष्ट किया ये इलेक्शन में, लेकिन हम लोगों का कुछ भी फल नहीं मिला, कुछ भी पद में हम लोगों को स्थापित नहीं किया गया। हम चाहते हैं कि हमारे जो व्यक्तिगण है, जो ज्ञानी गुणी व्यक्तिगण है, उनको आप लोग देखें और आप लोग प्रतिष्ठित करें, तब हम लोग पार्टी का काम करने में भी सुविधा होगा और हमारे आदमी का उन्नति करने में भी सुविधा होगा। क्योंकि हम अगर कोई पद में नहीं रहेंगे तो हम अपने लोगों को क्या बताएंगे कि हम लोगों को कुछ भी नहीं मिला। ऐसे ही हम लोगों को सेल के नाम में हम लोगों को काम कराया गया और बाद में हम लोगों को नजरअंदाज कर दिया गया। हम लोग चाहते हैं कि हमारे कुछ ना कुछ पदवी, अगर वो MCLA नहीं भी दे सकते हैं तो कुछ ना कुछ पदवी में हम लोगों के लोगों को आप प्रतिष्ठापित करें, तब हमारे जो समाज है, ये हिंदी भाषी समाज को लगेगा कि हाँ, हम भी BPF का एक हिस्सा है और BTC का डेवलपमेंट का हम भी हिस्सा है। हम कोई भी आंदोलन या झगड़ा या कुछ भी प्रतिवाद हम नहीं करना चाहते हैं। हम विनीत होकर, विनय पूर्वक हम बताना चाहते हैं कि हम आप लोगों के साथ है, भविष्य में भी हम आप लोगों के साथ रहेंगे। लेकिन अगर आप लोगों ने हमको साथ में नहीं रखा तो हम लोगों को बहुत ही दुख होगा, क्योंकि आज 10 साल से हम आप लोगों के साथ हम लोगों ने काम कर रहा है। हमारे ये पूरा एरिया में बहुत ही गुणी ज्ञानी व्यक्ति है, जो शिक्षक के रूप में बहुत आदमी काम कर रहे हैं। बहुत आदमी हमारे अन्य सफल व्यक्ति है समाज के। तो ये समाज के जो सफल व्यक्ति, उन लोगों को आप लोग आगे आने में और ये हमारा समाज का कल्याण करने में आप लोग का भागीदारी देने में आप सहयोग करें, यही आपसे विनती है। मैं हाग्रामा महिलारी को फिर एक बार बताना चाहता हूँ कि आप थोड़ा हिंदी भाषी को ध्यान दें। धन्यवाद।